সূরা কাউসাৰৰ ফজিলত। এই সূৰা নবী কৰীম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ ওপৰত কেতিয়া, ক'ত আৰু কেনেকৈ নাজিল হৈছিল আৰু ইয়াৰ ফজিলত কি আৰু ইয়াৰ জিকিৰৰ দ্বাৰা কি বৰকত হাচিল কৰিব পাৰি। আল্লাহ তাআলা এই শক্তিশালী সূৰা কাউসাৰৰ জিকিৰৰ বিনিময়ত দুনিয়াত কি বৰকত নাজিল কৰিব আৰু আখিৰাতৰ ইয়াৰ কি অজৰ স্বভাৱ ৰাখিছে। এটা এনেকুৱা শক্তিশালী সূৰা যিজনে পাই ল'লে সেইজনে কায়নাতৰ খাজানা পাই ল'লে। কুৰাণ শৰীফত আটাইতকৈ সৰু সূৰা কাউসাৰ, কিন্তু ইমান শক্তিশালী যে যিমান প্ৰশংসা কৰিলেও প্ৰশংসা কৰি শেষ কৰিব নোৱাৰি। যিজনে এই সূৰা কচৰতৰ সৈতে পঢ়িব তেওঁৰ জীৱনত সমস্যা এনেধৰণে সমাধান হৈ যাব যেন কেতিয়াও নাছিল। কাউসাৰ বেহেস্তৰ এটি নিজৰা বা নদী। ইয়াৰ পানী গাখীৰতকৈও বেছি বগা, মদতকৈ বেছি মিঠা আৰু বৰফতকৈও বেছি ঠাণ্ডা। ইয়াৰ পৰা এবাৰ পানী খাই ল'লে কেতিয়াও আৰু পিয়াহ নালাগে। সেই পানী সোণ আৰু ৰূপৰ দুটি নলীৰে বৈ আহি হাছৰৰ ময়দানত থকা এটি হাউজ পুৰা হৈ আছে। এই হাউজটিৰ চাৰিওপিনে সোণ আৰু ৰূপৰ বিছনাবোৰ পাৰি থোৱা আছে আৰু সৰু সৰু ঘৰবোৰ আছে। আকাশত যিমানবোৰ তৰা আছে সেই হাউজটিৰ ওচৰত পানী খোৱা পাত্ৰ সিমান আছে। আৰু যি ইয়াৰ পানী খাবলৈ নাপায় তাক দোজখত পেলাই দিয়া হ'ব। মক্কাত হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ যেতিয়া ডাঙৰ পুতেক কাছিম ইন্তেকাল হয় তেতিয়া আবু জাহল আৰু আৰবৰ আন বিধৰ্মীসকলে ক'বলৈ ধৰিলে মুহাম্মদ নিৰ্বংশ হৈছে, তেওঁৰ কোনো নাম কওঁতা নাই। কিন্তু সিহঁতে জনা নাছিল যে আল্লাহ তাআলা হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ যি স্বৰ্গীয় দয়া, অনুগ্ৰহ, জ্ঞান আদিৰ সোঁত বোৱাই দিছে সেই তেওঁৰ কাৰণেই যথেষ্ট। যিসকলে তেওঁক নিঃসন্তান অপুত্ৰ বুলি ঘিণাইছে সিহঁতৰ সকলোবোৰ আশা এই পৃথিৱীতে শেষ। তফছিৰকাৰসকলে এইদৰে তফছিৰ কৰিছে, আল্লাহ তাআলা পাক কোৰাণত কৈছে, হে মোৰ প্ৰিয়জন, মই আপোনাক কাউসাৰ দিলোঁ। কাউসাৰ কি জানেনে? কায়নাতৰ সেইটো খাজানা, কায়নাতৰ নূৰ, সেই কায়নাতৰ পানী, কায়নাতৰ অমৃত যিজনে এবাৰ খাই ল'লে আৰু কেতিয়াও পিয়াহ নালাগিব। ইনশ্বাআল্লাহ আজিও ইয়াৰ জিকিৰ কৰোঁতা কেতিয়াও কাৰো ওচৰত হাত পাতিব লগা নহ'ব। সূৰা কাউসাৰৰ তিলাৱত। বিসমিল্লাহির রহমানির রহিম। ইন্না আতাইনাকাল কাউসার ফাসাল্লি লিরাব্বিকা ওয়ানহার ইন্না শানিআকা হুয়াল আবতার। আল্লাহ তাআলা কুৰাণ শৰীফত সূৰা কাউসাৰৰ প্ৰথম আয়াতত এইদৰে কৈছে, ইন্না আতাইনাকাল কাউসাৰ, অৰ্থাৎ হে নবী নিশ্চয় মই তোমাক কাউসাৰ নহৰ দান কৰিলোঁ। তফছিৰ। কাউসাৰ কি জানেনে? কাউসাৰ এখন নদীৰ নাম যাৰ পানী গাখীৰতকৈও বেছি বগা, মদতকৈও বেছি মিঠা আৰু বৰফতকৈও বেছি ঠাণ্ডা। যিজনে ইয়াৰ পৰা এবাৰ একাপ খাব তেওঁ আৰু কেতিয়াও পিয়াহ নালাগিব। দ্বিতীয় আয়াত। ফাসাল্লি লিৰাব্বিকা ওয়ানহাৰ। গতিকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে নামাজ পঢ়া আৰু কোৰবানী কৰা। তৃতীয়। ইন্না শানিআকা হুয়াল আবতাৰ। নিশ্চয় যিজনে তোমাক ঘৃণা কৰিছে সিহঁতে নেজ কটা, অৰ্থাৎ ভৱিষ্যতৰ কাৰণে আশা শূন্য। অৰ্থাৎ নিশ্চয় তোমাৰ বিদ্ৰূপকাৰীসকলে প্ৰকৃততে আঠকুৰিয়া, অৰ্থাৎ নিঃসন্তান। সঁচাকৈ এইটো বৰ ডাঙৰ উপহাৰ যি আমাৰ নবী সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক আল্লাহ তাআলাই উপহাৰ স্বৰূপে দিছে। ইনশ্বাআল্লাহ
সূৰা কাউচাৰৰ জিকিৰ কৰোঁতা কেতিয়াও অভাৱগ্ৰস্ত আৰু আপদ বিপদৰ সন্মুখী হ'ব নোৱাৰে। সূৰা কাউচাৰৰ আমল যিকোনো জায়েজ হাজতৰ কাৰণে এই আমল কৰক। ২৭ দিন একেৰাহে ক্ষতি নকৰাকৈ প্ৰথমে বেজুৰীয়াকৈ দৰুদ শৰীফ পঢ়িব। তাৰ পাছত সূৰা কাউচাৰৰ প্ৰথম আয়াত ইন্না আতাইনাকাল কাউসাৰ ৭০ বাৰ পঢ়িব। যেতিয়া ৬৯ বাৰ হৈ যাব তেতিয়া শেষত সম্পূৰ্ণ সূৰা পঢ়ি এইদৰে ইন্না আতাইনাকাল কাউসার ফাসাল্লি লিরাব্বিকা ওয়ানহার ইন্না শানিআকা হুয়াল আবতার এইদৰে শেষ কৰিব। প্ৰথমে যি দৰুদ শৰীফ পঢ়িছিল সেয়া সিমানে শেষতো পঢ়িব। যিকোনো ভাল কামৰ কাৰণে সূৰা কাউচাৰ ৭০ বাৰ প্ৰত্যেক দিনাই পঢ়ক। ইনশাআল্লাহ বহুত সোনকালে ভাল খবৰ শুনিবলৈ পাব। যি কামৰ কাৰণে পঢ়িব আৰম্ভ কৰিছে সেই কাম নোহোৱালৈকে পঢ়িব। আৰম্ভণিতে আৰু শেষত দৰুদ শৰীফ পঢ়িব বেজুৰীয়াকৈ। ইনশাআল্লাহ আকৌ লগ পাম এটি এনেকৈ ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।